আজি বহাগৰ প্ৰথম দিন মানুহ বিহু মাহ হালধি সানি গা ধুলে অসমীয়াই কনিষ্ঠজনে সেৱা কৰি ললে জ্যেষ্ঠজনৰ আশীৰ্বাদ ঢোলৰ গুমগুমনি নাচনিৰ গিৰিপনিত মুখৰ ৰাজ্য আজি মানুহ বিহু পুৱাই মাহ হালধি সানি গা ধুই পিতৃমাতৃ তথা জ্যেষ্ঠজনৰ চৰণ চুই আশীৰ্বাদ ললে সকলোৱে এই দৃশ্য চতিয়া বিহু সন্মিলনীয়ে বহাগৰ প্ৰথম দিনটোত অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে ইফালে বিশ্বনাথৰে পশ্চিম চাৰিআলি বিহু সন্মিলনীয়ে প্ৰায় ৬০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইদৰেই ওলাই আহি মাহ হালধি খানে লগতে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় ঘৰে ঘৰে গৈ জ্যেষ্ঠজনক মাহ হালধি খানি বছৰটোৰ কাৰণে আশীৰ্বাদ লয় সকলোৱে একেই দৃশ্য দেখা গ'ল মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত আয়োজন কৰা বিহু সন্মিলনত কনিষ্ঠসকলে জ্যেষ্ঠসকলৰ চৰণ চুই আশীৰ্বাদ লয় বঙাইগাঁৱতো দেখা গ'ল এই সুন্দৰ দৃশ্য কনিষ্ঠসকলে জ্যেষ্ঠসকলক চৰণ চুই সেৱা কৰিলে জ্যেষ্ঠসকলেও কুশলে থাকিবলৈ দিলে কনিষ্ঠসকলক আশীৰ্বাদ বিহু আমাৰ অসমীয়া জাতীয় সত্তা এই জাতীয় সত্তাখন ধৰি ৰখাৰ কাৰণে আমি গাঁওবাসী ৰাইজে যাতে সকলোৱে অহা দিনত মিলিমিচি আমি থাকিব পাৰোঁ সকলোৱে ডাঙৰ সৰু সকলোৱে জাতি জনগোষ্ঠী আদিলৈকে আমি সকলোৱে যাতে মিলিজুলি চলিব পাৰোঁ তাকে কামনা কৰি আমি এজন নগৰ কীৰ্তনৰ কাৰ্যসূচী লৈছোঁ আমি গাঁওখন ঘূৰিম আমাৰ যাতে সমন্বয় থাকি যায় আমি পৰম্পৰা আমি যাতে ৰক্ষা কৰিব পাৰোঁ আৰু সৰু ডাঙৰ আশীৰ্বাদ কৰিবলৈ ডাঙৰে সৰুক মৰম কৰিব লাগিব এই সমন্বয়তে যে আমাৰ মাজত থাকি যায় সেই কাৰ্যসূচী লৈ আমি আজিৰ এই কাৰ্যসূচী হাতত লৈছোঁ ইফালে যোগীঘোপাৰ পচনীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰাও কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা শ্ৰদ্ধা জনায় কনিষ্ঠজনে জ্যেষ্ঠসকলৰ চৰণ চুই আশীৰ্বাদ বিচাৰে যান্ত্ৰিকতাৰ মাজতো এতিয়াও ৰাজ্যত চলি আছে এই মন পৰশা পৰম্পৰা আজি পহিলা বহাগ আৰু আমাৰ পাচনীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা প্ৰতি বেলিয়ে প্ৰতি বছৰে জ্যেষ্ঠজনক বিহুৱান প্ৰদান কৰা হয় আৰু জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰা হয় এই বেলিও আমি সকলোৱে ওলাই আহিছোঁ জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ ল'বলৈ একোখনকৈ বিহুৱান জ্ঞাপন কৰিছোঁ সেই আজি যাতে বিহুখন ভালকৈ হৈ যায় বতৰ একো বাধা বিঘিনি নহয় তাকে আশা কৰি আৰু আশীৰ্বাদ লৈছোঁ জ্যেষ্ঠজনৰ পৰা এই দৃশ্য আকৌ শিৱসাগৰৰ কাৰেংঘৰৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ল মুকলি বিহু পহিলা বহাগ গতিকে ঢোল পেপাৰ মাতত মুখৰিত হৈ পৰিল চৌদিশ একেই দৃশ্য দেখা গ'ল মাৰ্ঘেৰিটাতো মানুহ বিহুৰ দিনা এইদৰেই কান্ধত ঢোল ওলমাই সকলোৱে একেলগে জুৰিলে বিহুনাম নাচিলে কঁকাল ঘূৰাই ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা